নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। হয়, যিসকলে মোৰ চেনেলটি ইতিমধ্যে ছাবস্ক্ৰাইব কৰি থৈছে বা আগতে ভিজিট কৰিছে তেওঁলোকে নিশ্চয় মাৰ্ক কৰিছে যে চেনেলটিৰ নাম সলনি কৰা হৈছে। হয়, নামটি সলনি কৰা হৈছে, বিশেষ কিছু পৰিস্থিতিত পৰি নামটি সলনি কৰিবলগীয়া হ'ল। আশা ৰাখিছোঁ আপোনালোকে আগৰ দৰে চেনেলটি আঁকোৱালি ল'ব। আজিৰ মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ এই বিষয়ে যে যেতিয়াই কন্ট্ৰেকচুৱেল ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ কথা আহে তেতিয়াই আমাৰ এটা কেছৰ কথা আমাৰ মনলৈ আহে বা যোৱা কিছুদিন আগত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই কেছটিৰ নাম লৈছিলে, যোনটো কেছৰ জৰিয়তে সুপ্ৰিম কোৰ্টে কন্ট্ৰেকচুৱেলক ৰেগুলাৰেশ্যন কৰাৰ যি ক্ষমতা এই ক্ষমতা কেবিনেট বা মুখ্যমন্ত্ৰীৰ হাতৰ পৰা সুপ্ৰিম কোৰ্টলৈ লৈ গুচি গৈছে আৰু তেনেধৰণৰ এটা মন্তব্য তেখেতে দিছিলে। আৰু এই উমা দেৱী কেছটোৰ বিষয়ে যেতিয়া ৰেগুলাৰেশ্যনৰ কথা আহে কন্ট্ৰেকচুৱেলৰ তেতিয়াই উমা দেৱী কেছটোৰ বিষয়ে উত্থাপন হয়। আজিৰ ভিডিঅ'টিত মই আপোনালোকক উমা দেৱী কেছটিৰ মূল কথাখিনিনো কি বা উমা দেৱী কেছ 2006 চনত তাৰ জাজমেণ্ট আহিছিলে সুপ্ৰিম কোৰ্টত। সেই জাজমেণ্ট ওলোৱাৰ পাছত পিছৰ পৰ্যায়ত সুপ্ৰিম কোৰ্টে উমা দেৱী কেছটিক কিদৰে ইণ্টাৰপ্ৰিটেশ্যন কৰিছে এই গোটেইখিনি বিষয়ে মই আপোনালোকক জনাম। ভিডিঅ'টি শেষলৈকে চাব, চাই থকা অৱস্থাত লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। উমা দেৱী কেছটি এটি এপিল আছিলে, চিভিল এপিল, আৰু তাত পিটিশ্যনাৰ আছিলে ছেক্ৰেটেৰী ষ্টেট অফ কৰ্ণাটকা এণ্ড আদাৰ্ছ আৰু ৰেছপণ্ডেণ্ট আছিলে উমা দেৱী এণ্ড আদাৰ্ছ। আৰু ডেট অফ জাজমেণ্ট হৈছিলে 10 এপ্ৰিল 2006 তাৰিখে ইয়াৰ জাজমেণ্ট সুপ্ৰিম কোৰ্টে দিছিলে। এই উমা দেৱী কেছত সুপ্ৰিম কোৰ্টে অবজাৰ্ভ কৰিছিলে যে দ্য গভৰ্ণমেণ্টছ both the central and the states have been engaging employees on a temporary basis and after some time regularizing their services. This practice has been held to be bad and contrary to the law of the land by the Supreme Court. যে চৰকাৰ, কেন্দ্ৰ চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, তেওঁলোকে টেম্পৰেৰী বেচিছত এংগেজ কৰে এমপ্লয়ীসকলক, কৰ্মচাৰীসকলক, আৰু কিছু দিনৰ পিছত, কিছু সময়ৰ পাছত সেই ছাৰ্ভিচখিনি, সেই কণ্ট্ৰেকচুৱেল যাক টেম্পৰেৰী হিচাপে এংগেজ কৰিছিলে তেওঁলোকক ৰেগুলাৰাইজেশ্যন কৰি দিয়া হয়। আৰু এই প্ৰক্ৰিয়াটো, এই প্ৰেক্টিচটো যোনটো গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট দুয়োটাই চলাই আছে, এই প্ৰক্ৰিয়াটো এটা বেয়া প্ৰক্ৰিয়া আৰু ই আমাৰ যি আইন আছে আইনৰ বিপৰীতে গৈছে বুলি সুপ্ৰিম কোৰ্টে কৈছে। দ্য টেম্পৰেৰী এমপ্লয়িজ হেভ ন' ৰাইট অফ ৰেগুলাৰাইজেশ্যন অফ দেয়াৰ ছাৰ্ভিচ। এনেকৈ ধৰে টেম্পৰেৰীভাৱে যিসকলক নিযুক্তি কৰা হয়, নিযুক্তি দিয়া হয়, তেওঁলোকৰ কোনো ধৰণৰ অধিকাৰ নাই, তেওঁলোকৰ চাকৰিটোক ৰেগুলাৰাইজেশ্যন কৰাৰ কোনো অধিকাৰ তেওঁলোকৰ নাই বুলি কৈছে। আৰু উমা দেৱী কেছত এইটো ছেটেল হৈছিলে, ছেটেল দ্য ল ডেট no direction can be issued to regularize or absorb ad hoc daily wagers and temporary employees appointed without following the procedures prescribed by the rules applicable for recruitment to such post. যে এইটো ডাইৰেকশ্যন ছেটেল হৈ গৈছিলে আৰু এইটো ছেটেল হৈছিল যে কোৰ্টৰ কোনো অধিকাৰ নাই, তেওঁলোকে কোনো ডাইৰেকশ্যন দিব নোৱাৰে, কোৰ্টে ষ্টেট গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টক হওক ডাইৰেকশ্যন দিব নোৱাৰে কি কৰিব কাৰণে, যে আপোনালোকে ৰেগুলাৰাইজ কৰি দিয়ক, এবজৰ্ব কৰি দিয়ক কোনবোৰ চাকৰিক, এডহক, ডেইলি ৱেজাৰ্ছ আৰু টেম্পৰেৰী এমপ্লয়িজক। যিসকলক এপইণ্টমেণ্ট কৰা সময়ত কোনো ধৰণৰ প্ৰেছক্ৰাইব প্ৰচিডিঅ'ৰ যিখিনি ৰুলছ আছে এপ্লিকেবল, এই যোনটো পষ্টত তেওঁলোকক ৰিক্ৰুইট কৰা হৈছিলে সেই পষ্টত ৰিক্ৰুইট কৰাৰ কাৰণে যি ৰুলছ প্ৰেছক্ৰাইব কৰি থোৱা আছে, যি প্ৰচিডিঅ'ৰ আছে, সেই প্ৰচিডিঅ'ৰ ফ'ল' নকৰাকৈ এপইণ্টমেণ্ট কৰা এডহক, ডেইলি ৱেজাৰ্ছ, টেম্পৰেৰী এমপ্লয়িজক ৰেগুলাৰাইজ কৰা বা এবজৰ্ব কৰি ল'ব লাগে, তেওঁলোকক গ্ৰহণ কৰি ল'ব লাগে বুলি কোনো ডাইৰেকশ্যন কোৰ্টে দিব নোৱাৰে। এণ্ড ইট উইল এমাউণ্ট টু ভায়লেশ্যন অফ আৰ্টিকল 14 and 16 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰু এনেধৰণৰ যদি ডাইৰেকশ্যন দিয়ে যে এনেধৰণে নীতি নিয়ম ফ'ল' নকৰাকৈ যিসকলক এপইণ্টমেণ্ট কৰা হৈছে এডহক বেচিছত হওক, ডেইলি ৱেজাৰ্ছ হিচাপে হওক বা টেম্পৰেৰী এমপ্লয়িজ হিচাপে হওক, তেওঁলোকক যদি গ্ৰহণ কৰি ল'ব লাগে বুলি বা তেওঁলোকক ৰেগুলাৰাইজ কৰি দিব লাগে বুলি যদি কোৰ্টে ডাইৰেকশ্যন দিয়ে, এই ডাইৰেকশ্যনটো আৰ্টিকল 14 আৰু 16 কনষ্টিটিউশ্যনৰ, সংবিধানৰ আৰ্টিকল 14 আৰু 16ৰ ভায়লেশ্যন হ'ব। এইখিনিতে এটা কথা আহে
যে আমাৰ বহুতে মোক সুধিছে যে আমাৰ যি কণ্ট্ৰেকচুৱেল শিক্ষক আছে তেওঁলোকক ইয়াত SSA শিক্ষক তেওঁলোকক এই উমা দেৱী কেছে এফেক্ট কৰিব নেকি ইয়াত স্পষ্টকৈ লিখিছে যে যিসকলক এপইণ্টমেণ্ট কৰা হৈছিলে প্ৰচিডিউৰ প্ৰেছক্ৰাইব বাই দ্য ৰুলছ এপ্লিকেবল ফৰ ৰিক্ৰুইটমেণ্ট উইদাউট ফলোইং যে নীতি নিয়ম এজন চাকৰি পাবৰ কাৰণে এটা পোষ্টত যোনটো পোষ্টত চাকৰি পাবলৈ গৈ আছে সেই চাকৰিটো পাবৰ কাৰণে যিখিনি নীতি নিয়ম প্ৰচিডিউৰ আছে সেইখিনি ফ'ল' নকৰাকৈ যদি দিছে তেতিয়াহ'লে তেওঁলোকক ৰেগুলাৰাইজ কৰিবৰ কাৰণে কোৰ্টে ডাইৰেকশ্যন দিব নোৱাৰে সেই ক্ষেত্ৰত আমাৰ যি SSA শিক্ষক আছে তেওঁলোকক কিন্তু ডিউ প্ৰচেছ মতে এপইণ্টমেণ্ট কৰা হৈছিলে 2012 চনত যিসকলে এপইণ্টেড হৈছিলে বা তাৰ পাছত SSA সৰ্বশিক্ষাৰ অধীনত এপইণ্টেড হৈছে গতিকে মোৰ যিমান দূৰ জ্ঞান SSA শিক্ষকসকল এই ক্ষেত্ৰত ভুক্তভোগী নহ'ব বা তেওঁলোকক এই কেছে বাধা নিদিয়ে আৰু এই জাজমেণ্ট 2006 চনত দিয়াৰ পিছত কোৰ্টলৈ এনেধৰণৰ কথা এনেধৰণৰ গ্ৰাউণ্ডত বহু কেছ আহিছে তাৰে এটি গুৰুত্বপূৰ্ণ কেছ হৈছে শিৱ নাৰায়ণ নাগৰ ভাৰ্চেছ ষ্টেট অফ UP যোনটো কেছত উমা দেৱী কেছৰ বিষয়ে আলোচনা হৈছে আৰু ইয়াত সুপ্ৰিম কোৰ্টে কৈছে when we consider the prevailing scenario it is painful to note that the decision in Uma Devi case has not been properly understood and rather wrongly applied by various state governments যে উমা দেৱী কেছত যোনটো সিদ্ধান্ত দিয়া হৈছিল যোনটো আদেশ দিয়া হৈছিল সেই আদেশটি প্ৰপাৰলি বুজি পোৱা নগ'ল তাৰ ইণ্টাৰপ্ৰিটেশ্যনটো প্ৰপাৰলি নকৰা নগ'ল আৰু সেইটো দেখিব পাই পেলাই আমি দুখিত হৈছোঁ সুপ্ৰিম কোৰ্ট দুখিত হৈছে আৰু তাৰ হলনি প্ৰপাৰলি আণ্ডাৰষ্টুডটো নকৰিলে তাৰ হলনি কি কৰিছে ৰংলি এপ্লাইড কৰিছে ভেৰিয়াছ ষ্টেট গভৰ্ণমেণ্টছ বিভিন্ন ধৰণৰ ৰাজ্য চৰকাৰে তাক অপব্যৱহাৰ কৰিছে উমা দেৱী কেছৰ জাজমেণ্টটো থ্ৰু দিছ কোৰ্ট has emphasized that incumbents should be appointed on regular basis as per rules but new device of making appointment on contract basis has been adopted employment is offered on daily wage basis etc in exploitative forms যে এই কোৰ্টটোৱে এটুকে মানে যে সদায় যাকে এপইণ্ট কৰে যোনটো পোষ্টত ৰেগুলাৰ বেচিছত এপইণ্টমেণ্ট কৰিব লাগে এডহক বেচিছ ডেইলি ৱেজেছ বেচিছত এপইণ্টমেণ্ট দিব নেলাগে কাৰণ ই শোষিত কৰে শোষণ হয় এক্সপ্লয়টিভ ফৰ্মত আহে অৰ্থাৎ তেওঁলোকৰ প্ৰতি অন্যায় হয় যিসকলক কণ্ট্ৰেকচুৱেল বেচিছত বা এডহক বেচিছত ডেইলি ৱেজেছ বেচিছত এপইণ্ট কৰা হয় তেওঁলোকৰ প্ৰতি অন্যায় হয় দিছ চিটুৱেশ্যন ৱাজ নট এনভিচেজড বাই উমা দেৱী এনেধৰণৰ চিটুৱেশ্যনক উমা দেৱী কেছটোত কোৱা হোৱা নাছিলে The prime intent of the decision was that the employment process should be by fair means and not by backdoor entry and in the available pay scale. যে এপইণ্টমেণ্টৰ যোনটো প্ৰচেছ সেই প্ৰচেছটো সদায় হট উপায়েৰে হ'ব লাগে ফেয়াৰ মিনছত হ'ব লাগে নট বাই বেকডৰ এণ্ট্ৰি পিছ দুৱাৰেদি এণ্ট্ৰি দিব নালাগে অৰ্থাৎ মানে অসৎ মনোভাৱ এটা লৈ পেলাই কণ্ট্ৰেকচুৱেল বা এডহক বেচিছত বা ডেইলি ৱেজেছত কিছু সংখ্যক এপইণ্টমেণ্ট দিলোঁ আৰু সেইসকলকে পিছ মুহূৰ্তত আমি ৰেগুলাৰ কৰি দিম তেনেধৰণৰ এটা অসৎ মনোভাৱেৰে নিযুক্তি দিব নেলাগে আৰু ইন দ্য এভেইলেবল পে স্কেলত দিব লাগে অৰ্থাৎ যোনটো ন্যায়সংগত পে স্কেল সেই জবত অন্য কৰ্মচাৰীয়ে পাই আছে সেই কণ্ট্ৰেকচুৱেল বা তেনেধৰণৰ এপইণ্টমেণ্ট দিয়া পোষ্টৰ ক্ষেত্ৰত একেধৰণৰ পে'মেণ্টেই দিব লাগে That spirit of Uma Devi has been ignored and conveniently overlooked. Uma Deviৰ মূল কথাখিনি এয়াই আছিলে যে বেকডৰ এণ্ট্ৰি বন্ধ কৰিব লাগে আৰু এপইণ্টমেণ্ট ফেয়াৰ মিনছত হ'ব লাগে কিন্তু সেই কথাখিনি অভাৰলুক কৰা হৈছে সেইখিনি মনোযোগ দিয়া হোৱা নাই আৰু উমা দেৱী কেছৰ যিখিনি ট্ৰু স্পিৰিট অৰ্থাৎ তাৰ অন্তৰ্নিহিত যিখিনি কথা আছিলে সেইখিনি ফ'ল' কৰি থকা হোৱা নাই It is being used only as a tool for not regularizing the services of incumbents. উমা দেৱী কেছটোক একমাত্ৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰি থকা হৈছে যে কাৰো কোনো কণ্ট্ৰেকচুৱেল এমপ্লয়ী
চাকৰি নিয়মীয়াকৰণ কৰা নহ'ব। কিয় নহ'ব? উমা দেৱী কেছত হাক দিছে। এইটোক এটা আহিলা হিচাপে ব্যৱহাৰ কৰি থকা হৈছে, কিন্তু ইয়াৰ যি মূল কথা আছিলে, মূল বিষয়বস্তুটোৰ ওপৰত কিন্তু কোনেও গুৰুত্ব প্ৰদান কৰি থকা নাই। They are being continued in service without payment of due salary for which they are entitled on the basis of Article 14(16) read with Article 34(1)(d) of the Constitution of India as if they have no constitutional protection. যে তেওঁলোকক নিয়মীয়া কৰা নহয় উমা দেৱী কেছৰ দুখাই দি, আৰু তেওঁলোকক ডিউ চেলেৰি যোনটো তেওঁলোকে পাব লাগে সেইটো তেওঁলোকে নাপায়। আৰ্টিকল 14(16) মতে যি চেলেৰি তেওঁলোকে পাব লাগিছিলে সেই চেলেৰি, সেই দৰমহাও তেওঁলোকক দিয়া নহয়। এইসকল ডেইলি ৱেজেছ বা এডহক বেচিছত বা কণ্ট্ৰেকচুৱেল এমপ্লয়ীয়ে কি কৰে, তেওঁলোকৰ যি ডেকাকাল সেই ডেকাকালটো তেওঁলোকে ছাৰ্ভিচ দিয়ে, আৰু তাতো তেওঁলোক এক্সপ্লইট হয়, অৰ্থাৎ শোষিত হয়, আৰু তেওঁলোকৰ কোনো ধৰণৰ গেৰাণ্টি নাথাকে। লাইভলিহুডৰ জীৱনৰ কোনো গেৰাণ্টি নাথাকে। তেওঁলোকে কেনেদৰে চলিব ভৱিষ্যতে, যিকোনো মুহূৰ্তত তেওঁলোকৰ চাকৰি যাব পাৰে। আৰু অল্ড এজ, যেতিয়া তেওঁলোক ডেকাকাল শেষ কৰি পেলাই বৃদ্ধকাললৈ আহে, দে আৰ গোয়িং টু বি ডেষ্টিটিউটেড, দে আৰ বিং ন' প্ৰভিজন অফ ফৰ পেঞ্চনছ, তেওঁলোক অৱহেলিত হ'ব, তেওঁলোকৰ কোনো পেঞ্চনৰ ব্যৱস্থা নাই, তেওঁলোকৰ কোনো ৰিটায়াৰেল বেনিফিটছৰ ব্যৱস্থা নাথাকে। দে ডু have equal rights and to make them equals they require protection and cannot be dealt with arbitrarily. তেওঁলোকৰো এই এডহক বেচিছত বা ডেইলি ৱেজেছত বা কণ্ট্ৰেকচুৱেলত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰো কি আছে, সম অধিকাৰ আছে, আৰু তেওঁলোকক প্ৰটেকশ্যন দিব লাগে। The kind of treatment meted out is not only bad but equally unconstitutional and is denial of rights. তেওঁলোকক যোনটো ট্ৰিটমেণ্ট দিয়া হয় সেইটো অকল বেয়াই নহয়, সেইটো সমানে আনকনষ্টিটিউচনেলো হয়, অসাংবিধানিকো হয়, আৰু ইজ ডিনায়েল অফ ৰাইটছ, আৰু তেওঁলোকৰ যি অধিকাৰ আছে তাৰ পৰা তেওঁলোকক বঞ্চিত কৰা বা তেওঁলোকক দিয়াত অস্বীকাৰ কৰাও হয়। গতিকে আমি শেষত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি বুজি পাইছোঁ যে উমা দেৱী কেছৰ মূল কথাটো আছিলে যে বেকডৰ এণ্ট্ৰি হ'ব নালাগে, কাকো যি প্ৰপাৰ তেওঁলোকৰ যোনটো পে স্কেল হয় সেই পে স্কেল নোহোৱাকৈ কণ্ট্ৰেকচুৱেল বা ডেইলি ৱেজেছত বা এডহক বেচিছত এপইণ্টমেণ্ট কৰিব নালাগে, সকলোকে ৰেগুলাৰাইজ এপইণ্টমেণ্ট কৰিব লাগে, সেইটো মূল কথা আছিলে। আৰু কোনো ডাইৰেকশ্যন দিব নোৱাৰে কোনো গভৰ্ণমেণ্টক যে এনেধৰণৰ এডহক বেচিছত লোৱা বা ডেইলি ৱেজেছত লোৱা কৰ্মচাৰীক ৰেগুলাৰাইজ কৰা বুলি কোৰ্টে ডাইৰেকশ্যন দিব নোৱাৰে। আৰু তাৰ পাছত যি কথাখিনি হ'ল যে সেই কথাখিনিত বুজা গ'ল যে তাৰ যোনটো মূল কথাখিনি আছিল যে এইখিনিহে, কিন্তু তাৰ পৰা গভৰ্ণমেণ্টে বা যিসকলে ইণ্টাৰপ্ৰিট কৰিছে তেওঁলোকে সুবিধা লৈ আছে যে এনেধৰণে ৰেগুলাৰাইজ কৰিব নোৱাৰি। উমা দেৱী কেছে হাক দিছে। পিছত বহুকেইটা কেছত তেনেধৰণৰ বক্তব্য দিছে সুপ্ৰিম কোৰ্টে যে এই উমা দেৱী কেছৰ মিছ ইণ্টাৰপ্ৰিটেশ্যন হৈ আছে বুলি। গতিকে শেষত ক'বলৈ গ'লে যে এই উমা দেৱী কেছে আমাৰ শিক্ষকসকলক, যিসকলে SSA আণ্ডাৰত কণ্ট্ৰেকচুৱেল কৰি আছে, তেওঁলোকক প্ৰভাৱিত নকৰিব বুলি মই ভাবিছোঁ। আৰু বাকী যিসকলক প্ৰভাৱিত কৰে তেওঁলোকেও যদি আইনৰ আশ্ৰয় লয় তেতিয়াহ'লে সুপ্ৰিম কোৰ্টে নিশ্চয় তেওঁলোকৰ কেছটি, তেওঁলোকৰ যুক্তিযুক্ততাখিনি ইণ্টাৰপ্ৰিট কৰি পেলাই তেওঁলোকক নিশ্চয় সকাহ দিব, তেওঁলোকৰ প্ৰতি যাতে অন্যায় নহয় সেইটো সুপ্ৰিম কোৰ্টে নিশ্চয় চাব। গতিকে এইখিনি আপোনালোকক জনাবলগীয়া আছিলে। কাইণ্ডলি চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।